বহু সময়ত এই কথাটো দেখা যায় যে উঠি অহা ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলক ৰাতিপুৱা সোনকালে উঠিবলৈ ঠেলি হেঁচি থাকিবলগীয়া হয় বা কিবা এটা কাৰ্যত ভাগ ল'বৰ কাৰণে ঠেলি হেঁচি থাকিবলগীয়া হয়। এই ঠেলি হেঁচি কৰিবলগীয়া কিয় হয় বহু ক্ষেত্ৰতে? আমাৰ পূজনীয় আব্দুল কালামে তেখেতে কৈছিলে যে, যি আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিও আছিলে, তেখেতে কৈছিলে যে ড্ৰিম হৈছে এনেকুৱা এটা সপোন, যি এনেকুৱা হয় মানুহৰ ড্ৰিমটোৱে মানুহক শুবলৈ নিদিয়ে। মানে মানুহৰ সপোন বা যিটো সপোন মনত থাকে, সেই সপোনটোৱে মানুহক শুবলৈ নিদিয়ে। শুবলৈ নিদিয়ে মানে এনেকুৱা অৰ্থ নহয় যে আমি ৰাতি টোপনি যাব পৰা নাই। ইয়াৰ অৰ্থ এইটো হৈছে, সেই কথাখিনিয়ে, সেই সপোনটোৱে সেই মানুহজনক আগবঢ়াই লৈ যায়, ঠেলি হেঁচি থাকিবলগীয়া নহয়। এনেকুৱা যি সপোন, সেই সপোন হৈছে জীৱনৰ লক্ষ্য, জীৱনৰ এটা দিশ। আৰু এই যি সপোন বা এই যি লক্ষ্য, এই যি লক্ষ্য যেতিয়া গঢ় লৈ উঠে, ই আমাৰ অন্তৰাত্মাক জগাই তোলে। সেই আমাৰ যেতিয়া অন্তৰাত্মাক জগাই তোলে, তেতিয়া সেই শক্তিটোৱে শুই থাকিবলৈ নিদিয়ে, আগবঢ়াই লৈ যায়। আৰু সেই শক্তিটোৱে মানুহৰ জীৱনৰ কঠিন সময়তো থিয় হৈ থাকিবলৈ সামৰ্থ্য দিয়ে। সেইকাৰণে মানুহৰ জীৱনত তেনেকুৱা লক্ষ্য বা সপোন বা আদৰ্শ গঢ় লৈ উঠে, তেতিয়াই উঠি অহা ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলে নিজেই আগবাঢ়ি যায়। আৰু সেইকাৰণে আমাৰ যি মহৎ লোকৰ আত্মজীৱনী বা অটোবায়োগ্ৰাফি, তেনেবিলাক অধ্যয়ন কৰিলে সেই কথাবিলাকে মানুহক দিশ দেখুৱায়, ছাত্ৰ ছাত্ৰীসকলক দিশ দেখুৱায়। আৰু সেই ব্যক্তিসকলে তেওঁলোকৰ জীৱনটো কেনেধৰণে সজাইছে, কেনেধৰণে তেওঁলোকৰ জীৱনটো আগবাঢ়ি গৈছে, সেই কথাখিনিও জানিব পাৰি, সেই কথাবিলাক শিকিব পাৰি। আৰু লগতে জীৱনৰ এটা লক্ষ্যও সেনেকৈ বিচাৰি পোৱা যায়, এটা সপোন বিচাৰি পোৱা যায়। কথাখিনি সকলোৱে এবাৰ চিন্তা কৰি চালে ভাল হ'ব বুলি ভাবোঁ।